নমস্কাৰ ৰাইজসকল, দেখিছে মোৰ দুৰৱস্থা। আজি পুৱতি নিশা 4:30মান বজাত আমাৰ ঘৰত অগ্নিকাণ্ড হৈ বিস্তৰ ক্ষতি হয়। মোৰ বহুত পশুধন, ধানৰ ভঁৰাল থকা ধান গোটেই জ্বলি শেষ হয়। কিন্তু ৰাইজক ধন্যবাদ জনাইছোঁ। ওচৰ চুবুৰীয়া ৰাইজে আহি আমাক সহায় কৰিলেহি, সকলোৱে উদ্ধাৰ কৰিলে, প্ৰশাসন অগ্নিবিভাগ আহি আমাক সহায় কৰিলে। এই অগ্নিকাণ্ডত আমাৰ প্ৰায় 200ৰ ওপৰত পশুধন মৃত্যু হয়। হাঁহ কুকুৰা পাৰৰ লগতে ধান ভঁৰালৰ সমস্ত ধান বিনষ্ট হয়। সেইকাৰণে এই চেনেলৰ জৰিয়তে চৰকাৰক আৰু লগত প্ৰশাসনক অনুৰোধ জনাইছোঁ, এই আমাৰ দুখীয়া পৰিয়ালটোক যেন উদ্ধাৰ কৰে। এই আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ প্ৰাৰ্থনা। এই অগ্নিকাণ্ডৰ কাৰণ মানে কি, মই ৰাতিপুৱা 4:30 বজাত উঠি শব্দ এটা শুনি পাওঁ, মানে জ্বলি থকা। মই বচাবলৈ চেষ্টা কৰোঁ, একো কৰিব নোৱাৰিলোঁ। কিন্তু মানে গোটেই ৰাইজক চিঞৰ বাখৰ জনাত ওচৰত দাদাসকল সকলোৱে আহি স্থানীয় ৰাইজে সহায় কৰেহি। কিন্তু মোৰ ফাৰ্মত থকা হাঁহ কুকুৰা প্ৰায় 300মান হাঁহ কুকুৰা মই বচাব নোৱাৰিলোঁ। লগতে ভঁৰালৰ ধান দেখিছে ৰাইজ, গোটেই ভঁৰালৰ ধান চান সকলো শেষ হৈ গ'ল। গতিকে চৰকাৰৰ ওচৰত মই বিনম্ৰ অনুৰোধ জনাইছোঁ, এই দুখীয়া পৰিয়ালটোক উদ্ধাৰ কৰে যেন। দেখিছে মোৰ শ্ৰীমতীয়ে আত্মসহায়ক গোটৰ পৰা ঋণ লৈ এইখিনি কৰিছিলে। গতিকে সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এনেকুৱা দুখ যেন আমাক আৰু কেতিয়াও নিদিয়ক। লগতে প্ৰশাসনকো বিনম্ৰ অনুৰোধ জনাইছোঁ, যাতে আমাক চকু মেলি চাই সহায় কৰে। এই চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ। আমাৰ এই হেৰিয়ত আমাৰ হাঁহ কুকুৰা পৰিণত হাঁহ কুকুৰা প্ৰায় 200ৰ ওপৰত আছিলে। সেইখিনি আৰু লগত 100ৰ ওপৰত পোৱালি আছিলে। লগত আমাৰ ভঁৰালত 30 মোন 40 মোন ধান আছে, আপোনালোকে দেখিছেই। সেইখিনি নষ্ট হ'ল। প্ৰায় মোৰ 5 লাখমান টকাৰ ওপৰৰ ক্ষয় ক্ষতি হৈছে। সেইকাৰণে সংশ্লিষ্ট প্ৰশাসনক অনুৰোধ জনাইছোঁ, যাতে এই দুখীয়া পৰিয়ালে চকু মেলি চায়। এয়া আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।